পৃথিৱীৰ যদি 10গৰাকী শ্ৰেষ্ঠ লিৰিষ্ট বা কম্পোজাৰ বা গীতিকাৰৰ নাম মোক কোনোবাই সোধে তেতিয়াহ'লে মই নিশ্চিতভাৱেই সেই 10গৰাকীৰ ভিতৰত প্ৰথমতেই ডক্টৰ ভূপেন হাজৰিকাৰ গীতি সাহিত্যক স্থান দিম। এই ৰাজ্যভাষা আইনখনৰ বয়স এতিয়া 70-80 বছৰ হৈ গ'ল, কিন্তু ইয়াৰ মূল দফাসমূহৰ এতিয়াও মাত্ৰ 30% মানে ৰূপায়িত হৈছে অসম ৰাজ্যত। এইটো এটা নাভূত নাশ্ৰুত ঘটনা। ইয়াৰ কাৰণে দায়ী কোন? ৰাজ্য চৰকাৰ। নিউজ টাইম 3 সমূহ দৰ্শক আমি আজি এক বিশেষ খণ্ডলৈ স্বাগতম জনাইছোঁ। আচলতে কেতিয়াবা যেতিয়া আমি কিছুমান বিশেষ ব্যক্তিক আচলতে আশা নকৰাকৈ আমি লগ পাওঁ তেতিয়া সঁচাকৈ খুব ভাল লাগে। আজি তেনেকুৱা এক ভাল লগা পৰিৱেশে আমাৰ মাজত বিৰাজ কৰিছে, কাৰণ আমাৰ লগত আছে এনেকুৱা এজন ব্যক্তি, তেওঁক আচলতে অসমবাসীৰ মাজত পৰিচয় কৰি দিয়া প্ৰয়োজন নাই, তেখেতক ইতিমধ্যে সকলোৱে চিনি পায়। তেখেত এজন সুসাহিত্যিক, তেখেত কটন বিশ্ববিদ্যালয়ৰ অৱসৰী শিক্ষক আৰু লগতে অসম সাহিত্য সভাৰ প্ৰাক্তন মুখ্য সম্পাদক ডক্টৰ জগদীশ পাটগিৰি। আমি আজি ছাৰৰ লগত কিছু কথা পাতিম, তেখেতৰ বিশেষ কিছু জানিবলৈ, লগতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ছাৰ, আপুনি নিজকে কি ধৰণে পৰিচয় দি ভাল পাব? নমস্কাৰ। মই প্ৰথমতে এজন অসমীয়া, অসমক ভাল পোৱা, অসমৰ ভাষা সাহিত্য সংস্কৃতিক ভাল পোৱা মানুহ। মই এগৰাকী শিক্ষক। মই সাধাৰণতে এজন শিক্ষক আৰু এজন এজন অসমীয়া হিচাপে মই নিজকে পৰিচয় দি ভাল পাওঁ। আপুনি আজি দীৰ্ঘদিন ধৰি আপুনি অসমীয়া সাহিত্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু যাৰ কাৰণে আপুনি আচলতে অসম সাহিত্য সভাৰ মুখ্য সম্পাদকৰ পদ অলংকৃত কৰিছিলে আপুনি। গতিকে অসমীয়া সাহিত্য সম্পৰ্কে এই মুহূৰ্তত আপোনাৰ অভিজ্ঞতা বা অনুভৱ কি? অসমীয়া সাহিত্য বৰ্তমান নিশ্চয় এক উন্নত পৰ্যায়ত যে উপনীত হৈছে সেইটো কাৰো আমাৰ সন্দেহ নাই। অসমীয়া ভাষাও যথেষ্ট চহকী ভাষা। আজি ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত হৈছে কাৰণেই যে চহকী সেইটো নহয়। অসমীয়া ভাষাৰ যিটো মহিমা বা কালিকা বা ঐশ্বৰ্য, সেই ঐশ্বৰ্য বিভূতি আমাৰ বহু বছৰৰ পৰাই আছে। মাথোন আমি অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিক আমি অসমীয়া মানুহবোৰে দেখাত্মবোধ হয়তো বা আমাৰ জাতীয় চৈতন্য কম কাৰণে আমি হয়তো তাক ভাৰতবাসীৰ মাজত বিশেষকৈ সাউথ ইণ্ডিয়ান যিবিলাক লেংগুৱেজ বা ভাষা আছে সেই ভাষাসমূহৰ মাজলৈ আমি বিয়পাই দিব পৰা নাই। সেইটো আমাৰ দুৰ্বলতা। তাৰ উপৰিও আমি আমাৰ চহকী ঐতিহ্য বা পৰম্পৰা বা সাহিত্য সংস্কৃতিৰ যি বৈভৱ, মহাপুৰুষ শংকৰদেৱৰ পৰা মামণি ৰয়ছম গোস্বামী, ডক্টৰ ভূপেন হাজৰিকা বা মহেশ্বৰ নেওগ বা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বা এই সমসাময়িক বহুতো গুণৱান, বহু গুণসম্পন্ন আন্তৰ্জাতিক পৰ্যায়ৰ লেখা আমাৰ আছে। সৌৰভ কুমাৰ চলিহাৰ গল্প যদি আমি ভালকৈ অনুবাদ কৰিব পাৰোঁ, কৰি যদি আমি বিশ্ব দৰবাৰলৈ আগবঢ়াই দিব পাৰোঁ, মই ভাবিম এইবোৰ বিশ্ব সাহিত্যৰ অমূল্য সম্পদ হ'ব। মই আৰু এটা কথা কৈ লৈছোঁ এই ক্ষেত্ৰত, ডক্টৰ ভূপেন হাজৰিকাৰ যি সংগীত বা গীতি সাহিত্য, সেই গীতি সাহিত্য মই বহু বছৰ পূৰ্বেই কৈছিলোঁ এই পলাশবাৰীৰ এখন সভাত ভূপেন হাজৰিকাৰ সংগীত প্ৰতিযোগিতাৰ উদ্বোধনী ভাষণত, যে পৃথিৱীৰ যদি 10গৰাকী শ্ৰেষ্ঠ লিৰিষ্ট বা কম্পোজাৰ বা গীতিকাৰৰ নাম মোক কোনোবাই সোধে তেতিয়াহ'লে মই নিশ্চিতভাৱেই সেই 10গৰাকীৰ ভিতৰত প্ৰথমতেই ডক্টৰ ভূপেন হাজৰিকাৰ গীতি সাহিত্যক স্থান দিম। সেই গীতি সাহিত্যখিনি এতিয়া আমি তৰ্জমা কৰি বিশেষভাৱে ইংৰাজী ভাষাৰ জৰিয়তে বা জাৰ্মান ভাষালৈ বা অন্যান্য ভাষালৈ যদি আমি দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ, তেতিয়া অসমীয়া সাহিত্যই বিশ্বত সমানে সমানে স্থান লাভ কৰাৰ এটা পৰিৱেশ হ'ব, আৰু অসমীয়া সাহিত্যয়ো নোবেল বঁটা পাবলৈ সক্ষম হ'ব। ছাৰৰ কথাখিনি আচলতে জানি খুবেই ভাল লাগিল, খুবেই তত্ত্বগধুৰ কথা ছাৰে আমাক জনালে। কিন্তু আমি এটা বিষয়বস্তু বা এটা কথা আমি ছাৰৰ পৰা জানিব বিচাৰিম যে ছাৰ, এই মুহূৰ্তত কিন্তু বা আজিৰ দিনত অসমত ইংৰাজী মাধ্যমৰ যি আগ্ৰাসন, বা আচলতে যদি আমি চাওঁ যে বহুতো উঠি অহা শিশু বা ছাত্ৰই কিন্তু অসমীয়াত কথাই ক'ব নাজানে বহুতে, বা নিজৰ মাক দেউতাকে হয়তো তেওঁলোকক আমাৰ ল'ৰাটোৱে অসমীয়া নাজানে, ইংৰাজী জানে, এনেকুৱা ধৰণে গৌৰৱ কৰে। গতিকে ই নিশ্চয় অসমীয়া ভাষাত কিছু হ'লে আঘাত আনিছে।
গতিকে এই সংক্ৰান্তত আপোনাৰ মন্তব্য কি? এই সংক্ৰান্তীয় বহু কথা বহু বক্তৃতাত মই মোৰ যিবিলাক অনলাইন বক্তৃতা আছে যোৱা পৰহিমানৰ পৰাও মোৰ পুৰণি বক্তৃতা এটা আকৌ বহুতে প্ৰাসংগিক বুলি গণ্য কৰিছে, অসমীয়া ভাষা হেৰাই যাব নেকি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিফ্ৰেছাৰ কোৰ্চৰ ৭০গৰাকীমান অধ্যাপক অধ্যাপিকাৰ উদ্দেশ্যে দিয়া এটা অনলাইন ভাষণ আছিলে। তাত মই তেতিয়াই অসমৰ ৰাজ্য ভাষা আইন, পৃথিৱীৰ ভাষাসমূহৰ বৰ্তমান অৱস্থা, সেই তুলনাত অসমীয়া ভাষা ভাষীৰ সংখ্যা কিমান, মই খুব পৰিসংখ্যাসহ গোটেইবিলাক উল্লেখ কৰিছিলোঁ। এতিয়াও মই এই প্ৰসংগত ক'ম যে ইংৰাজীৰ যিটো আগ্ৰাসন, এই আগ্ৰাসনটো আমি বহু পৰিমাণে নিজে নিজে সেই আগ্ৰাসনটো মাতি অনা আগ্ৰাসন। তেওঁলোকে যে আমাৰ ওপৰত কোনোবাই জাপি দিব লৈছে এনেকুৱা নহয়। আমাৰ যিবিলাক চৰকাৰী নীতি বা পলিচি বা শিক্ষা ব্যৱস্থা, তাত আচলতে নামত মাতৃভাষাৰ উন্নতিৰ কাৰণে বা প্ৰয়োগৰ কাৰণে সকলো কথাই উল্লেখ থাকে, কিন্তু আমি সেইবিলাক কাৰ্যকৰী যথাৰ্থতে নকৰোঁ। উদাহৰণস্বৰূপে ৰাজ্য ভাষা যিখন আইন, এই ৰাজ্য ভাষা আইনখনৰ বয়স এতিয়া ৭০-৮০ বছৰ হৈ গ'ল, কিন্তু ইয়াৰ মূল দফাসমূহৰ এতিয়াও মাত্ৰ ৩০% মানে ৰূপায়িত হৈছে অসম ৰাজ্যত। এইটো এটা নাভূত নাশ্ৰুত ঘটনা। ইয়াৰ কাৰণে দায়ী কোন? ৰাজ্য চৰকাৰ, অসমীয়া মানুহ, আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহ, অভিভাৱকসমূহ, আমি সকলোৱে দোষী। গতিকে আমি ৰাজ্য ভাষা আইনখন পালন নকৰাৰ ফলতে আজি আমাৰ এই অৱস্থাটো হৈছে। আমাৰ যিটো তলৰ লেভেল, তৃণমূল পৰ্যায়ৰ প্ৰাইমাৰী স্কুলসমূহ লাহে লাহে নাইকিয়া হৈ গ'ল। হাইস্কুলবিলাকো এতিয়া এমালগামেট সংলগ্ন হ'ব ধৰিছে কেইবাখনো লগ লাগি। এইবিলাক যিবিলাক পশ্চাদগামী নীতি, এইবিলাক শুদ্ধ নহয়। গতিকে আমি কি কৰিব লাগিব? অসমীয়া ভাষাটোক যদি আমি চহকী মৰ্যাদা সম্পন্ন, মই আগতে কৈছিলোঁৱেই আমাৰ গোটেই আছে, কিন্তু এতিয়া আমি বৰ্তমানটো বহুত পৰিমাণে বাধাগ্ৰস্ত হৈছোঁ। এইবোৰ অতিক্ৰম কৰিবলৈ হ'লে আমি চৰ চাপৰি, চাহ বাগান, বৰাক উপত্যকা, বিশেষভাৱে এই তিনিটা কথাৰ ওপৰত গুৰুত্ব দি অসমীয়া ভাষাটো সম্প্ৰসাৰণ স্কুলীয়া পৰ্যায়ত কৰাৰ কাৰণে আমি নানান কাৰ্যসূচী ল'ব লাগিব, ১ নম্বৰ। আৰু এই কামটো প্ৰথমতে কৰিব লাগিব আমাৰ মূলতঃ অসম সাহিত্য সভাই কৰিব লাগিব। কাৰণ আমি জানো ৰাজ্য চৰকাৰ যি দলৰে নাহক কিয় তেওঁলোকে সাধাৰণতে ক্ষমতাকেন্দ্ৰিক হৈ পৰে। তেওঁলোকে নানান কথা চিন্তা কৰে, পৰৱৰ্তী সময়ত তেওঁলোকৰ ক্ষমতা অক্ষুণ্ণ ৰখাৰ কাৰণে। এনেকুৱা বাতাবৰণত আমাৰ নিজৰ জাতীয়তাবাদী চিন্তাধাৰাৰ সংগঠনটো আছিল অসম সাহিত্য সভা। গতিকে অসম সাহিত্য সভাই আমাৰ আন আন জনগোষ্ঠীয় যিবিলাক সাহিত্য সভা আছে বা সংগঠন আছে বা আমাৰ যিবিলাক অনুষ্ঠান আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ বা শংকৰদেৱ সচেতন মঞ্চ, সদৌ অসম ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, এই গোটেইবিলাকক লগত লৈ সাহিত্য সভাই অগ্ৰণী ভূমিকাটো ল'লে নিশ্চয় অসমীয়া ভাষাৰ ওপৰত যি আগ্ৰাসন হৈছে সেই আগ্ৰাসনটোত এটা ডাঙৰ ভেটা হ'ব, আৰু এই ভেটাত নিশ্চয় অসমৰ মানুহে সাফল্যমণ্ডিত হ'ব। ছাৰে আচলতে খুব ধুনীয়াকৈ বুজাই দিলে যে আচলতে আমি যদি অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা কৰিব খোজোঁ, অসমীয়া ভাষাৰ আমি সম্প্ৰসাৰণ কৰিব খোজোঁ, তাত বিভিন্ন দল, সংগঠন, চৰকাৰ বা ৰাইজৰ ভূমিকা কি ইত্যাদি বিভিন্ন কথাই তেখেতে খুব ধুনীয়াকৈ আমাক বুজাই দিলে। আৰু অসমৰ ৰাইজে আচলতে জানে বা বহুতে হয়তো নাজানেও, ডক্টৰ জগদীশ পাটগিৰি ছাৰ, তেখেত কিন্তু এজন ভাল নাট্যকাৰ, লগতে নাট পৰিচালক। ছাৰ, আমি জানিব বিচাৰিম, আচলতে আপোনাৰ মুখেৰে আমি শুনিব বিচাৰিছোঁ যে এই নাটক লিখা নাট্যকাৰ হিচাপে বা নাট পৰিচালনাৰ ক্ষেত্ৰত আপোনাৰ এই জীৱনটো সম্পৰ্কে আমি ৰাইজক যদি আপুনি জনায়। মইনো কি ক'ম, মইতো অষ্টমমান শ্ৰেণীতেই নাটক লিখি তেতিয়াই আনডিভাইডেড অবিভক্ত কামৰূপত শ্ৰেষ্ঠ নাট্যকাৰ বুলি তেতিয়াই অনুপ্ৰাণিত হৈছিলোঁ। মোক সেই এৱাৰ্ড দিয়াৰ পিছত ধাৰাবাহিকভাৱে তেতিয়াৰ পৰাই মই কলেজত পঢ়া দিনতে কেইবাখনো নাটক লিখিছিলোঁ। সেইসমূহ বজালী অঞ্চলত প্ৰায় বজালী মানুহে জানে। তাৰপিছতো মই অব্যাহত ৰাখিছোঁ। এতিয়ালৈকে প্ৰায় মই ৩৫খনমান নাটক লিখিছোঁ। চিহ্নযাত্ৰা, অজগৰ, শিলালিপি, নৰকুণ্ড, নতুন পুৰুষ, অগস্তি যাত্ৰা, মহাবীৰ লাচিত, বিভিন্ন বিষয়ক অসমৰ সমস্যা, ভাৰতৰ সমস্যা, মনস্তাত্ত্বিক, ঐতিহাসিক, সামাজিক বিভিন্ন পটভূমিত মই নাটকৰ পৰীক্ষা নিৰীক্ষা হৈ আগবাঢ়িছোঁ। এইটো এটা মই নিজে ক'বলৈ ইমান ভাল পোৱা নাই। তাৰ উপৰিও নাটকৰ যিটো গৱেষণা, এই কামটোত মই নেৰানেপেৰাকৈ এতিয়ালৈকে লাগি আছোঁ। ইতিমধ্যে অসম সাহিত্য সভাৰ দ্বাৰা মই প্ৰধান সম্পাদক হৈ থাকোঁতে নিৰ্বাচিত আধুনিক অসমীয়া নাট্য সম্ভাৰ, ৰেখা প্ৰকাশনৰ দ্বাৰা নিৰ্বাচিত একাংকিকা নাট্য সম্ভাৰ, অসম নাট্য সন্মিলনৰ দ্বাৰা প্ৰকাশ পাবলগীয়া ১৫০ বছৰীয়া অসমীয়া নাট্যধাৰাৰ
2টা খণ্ড চতুৰ্থ আৰু পঞ্চম 25-50খনকৈ নাটকৰ সংকলন সম্পাদনাৰ দায়িত্ব মই লৈছোঁ। আনহাতে অলপ দিন আগতে মই 3 বছৰ যদি কৰি থকা সাহিত্য একাডেমীৰ দ্বাৰা ভ্ৰাম্যমানৰ নিৰ্বাচিত নাট্য সম্ভাৰ এটা প্ৰকাশ পাব। আমি প্ৰপ'জেলটো দিছিলোঁ 13খন নাটকৰ সংকলন, এইটো অচিৰে প্ৰকাশ পাব। এনেধৰণে কাম কৰি আছোঁ, নাটকৰ বুৰঞ্জীও লিখি আছোঁ। নাটকৰ ওপৰতেই মই দৰ্শন শাস্ত্ৰ সেই সময়ত সাময়িকভাৱে বাদ দি নাটকৰ ওপৰতেই মই ডক্টৰেটৰ কাম কৰিছিলোঁ। এনেধৰণে কাম কৰি আছোঁ। নাট্য শংকৰদেৱে আমাৰ পৰম্পৰাটো উচ্চাৰ কৰিছিলে, সেই পৰম্পৰাৰ উত্তৰাধিকাৰী হিচাপে আমি অসমৰ নাট্যধাৰাক আগবঢ়াই নি অসমৰ মানুহক অসমৰ মাজত যাতে এটা চেতনা জাতীয় ভাৱধাৰা সৃষ্টি কৰিব পাৰি আৰু শক্তিশালী আধুনিক নাটকৰ এটা ধাৰা তৈয়াৰ কৰিব পাৰি, সেই আশাৰে লক্ষ্যৰে নিজৰ লেভেলত কাম কৰি আছোঁ। আপোনালোকে গম পালে ডক্টৰ জগদীশ পাটগিৰি ছাৰ আচলতে তেখেত এজন অকল সুসাহিত্যিকেই নহয়, অকল অসম সাহিত্য সভাৰ মুখ্য সম্পাদকৰ পদ অলংকৃত কৰা এজন ব্যক্তিয়ে নহয়, তেখেত আচলতে বহু গুণৰ সম্পন্ন এজন ব্যক্তি। তেখেত ভাল নাট্যকাৰ, নাট পৰিচালক। গতিকে তেখেতক আচলতে আমি খুব আশা নকৰাকৈ আজি লগ পালোঁ। গতিকে আমি নিউজ টাইম ফ্ৰী আমাৰ যিটো টীম, আমি নিজকে ধন্য বুলি আমি ভাবিছোঁ। আৰু লগতে ছাৰক তেখেতৰ বহুতো ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো বা সময়ৰ মাজতো আমাক এইখিনি সময় তেখেতে দিলে, আমাক কৃতাৰ্থ কৰিলে। গতিকে তেখেতক আমি শুভেচ্ছা জনাইছোঁ, তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেখেতৰ নেতৃত্বত অকল অসম সাহিত্য সভাই নহয়, অসম সাহিত্য নহয়, অসমীয়া সমাজ জীৱন, অসমীয়া নাট্য জগত সকলোখিনি আগবাঢ়ি যাওক। আমি আকৌ বহুত তেখেতৰ পৰা কিবা কিবি আশা কৰিম। গতিকে তেখেতক আকৌ এবাৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।